পঞ্চম স্কন্ধত ভক্তিৰ তত্ত্ব কথাখিনি কৈছে। তা ভক্তি কৰিবলৈ ভকতি কৰিবলৈ ভকত বৈষ্ণৱ লাগিব। ভকত বৈষ্ণৱ যদি নহয় তেতিয়াহ'লে ভকতিৰ মেলাখন বা দোকানখন বন্ধ হৈ যাব। আমাক ভাগৱত শাস্ত্ৰত যিসকলে ভগৱান কৃষ্ণত কায় বাক্য মন এক কৰি শৰণ লয়, যিসকলে ভগৱন্ত প্ৰভুত অত্যন্ত প্ৰেম আৰু ভক্তি, যিসকলে ভগৱন্তৰ লগত নিজকে এক কৰি ল'ব পাৰিছে, সেইসকলে এই সংসাৰখন সদায় মিছা দেখে। সংসাৰখন কি দেখে? অসাৰ দেখে। এই পুত্ৰ পত্নী হয়নে এইবিলাক মায়াৰ সম্বন্ধ ৰচনা কৰাতকৈ এটা সম্বন্ধই বনাম, সেইটোকে সুদৃঢ়কৈ বনাম। সম্বন্ধটো কাৰ লগত বনাব? ভগৱন্ত প্ৰভুৰ লগত বনাব। এতিয়া মানৱ জাতিৰ পিতৃপুৰুষ আছিলে স্বয়ম্ভুৱ মনু। স্বয়ম্ভুৱ মনুৰ যেতিয়া এই জীৱ সৃষ্টিৰ দায়িত্ব যেতিয়া আহিল, তেতিয়া তেওঁ শতৰূপা নামৰ ব্ৰহ্মাৰ বাম পাশৰ পৰা সৃষ্টি কৰা দেৱীগৰাকীক বিবাহ কৰালে। এতিয়া ভাগৱতৰ বস্তুবিলাক আধ্যাত্মিক দৃষ্টিৰে চাবলৈ হ'লে আমি দেহতত্ত্বটো চাব লাগিব। বস্তুখিনি মিলাই ব্ৰহ্মা কি? ব্ৰহ্মা হ'ল ব্ৰহ্মতত্ত্ব। সেইটো কাৰণে ব্ৰহ্মতত্ত্বৰ উৎপত্তি ক'ৰ পৰা হৈছে? ভগৱন্ত প্ৰভুৰ পৰা। ভগৱন্ত প্ৰভু কি? পৰম ব্ৰহ্ম। পৰম ব্ৰহ্মৰ অংশ হ'ল কি? জীৱ। সেইটো কাৰণে ব্ৰহ্মা হ'ল জীৱ ব্ৰহ্ম। এই জীৱ ব্ৰহ্মই সৃষ্টি কৰিব পাৰে। কি সৃষ্টি কৰিব পাৰে? জীৱ সৃষ্টি কৰিব পাৰে। সৃষ্টি কৰিব শক্তিটো জীৱক কোনে দিছে? ভগৱন্ত প্ৰভু দৈৱকী নন্দন কৃষ্ণই দিছে। কিন্তু জীৱৰ ৰূপত তেজ মাংসৰ শৰীৰ লৈ যেতিয়া পঞ্চভূতলৈ যেতিয়া জীৱবিলাক আহি যায়, জীৱটো আহিয়ে কি হৈ যায়? বান্ধ খাই যায়। কিহত বান্ধ খাই যায়? গুণত বান্ধ খাই যায়। কি গুণত? বিশেষত তিনিটা গুণত: সত, ৰজ আৰু তম। এই জীৱ যেতিয়া গুণত বান্ধ খাই যায়, গুণত বান্ধ খাই গ'লে কি হয়? জীৱ মায়াত পৰি যায়। গুণটো কি? গুণটো হৰিৰ মায়া। এই জীৱবিলাকে হৰিৰ গুণ আৰু মায়া এইবিলাকত পৰিব নিবিচাৰে। কোনে? যিবিলাক অত্যন্ত শুদ্ধ জীৱ। এতিয়া মনু কি? মনু এজন সাধক ঋষি আছিলে। মনুৰ তিনিগৰাকী কন্যা আছিলে: আকুতি, প্ৰসূতি আৰু দেৱাহুতি। এতিয়া এই দেৱহুতিৰ কথাখিনি ক'ত দিছে? তৃতীয় স্কন্ধত দিছে। আকুতি প্ৰসূতিৰ কথাখিনি ক'ত দিছে? বংশ পৰিক্ৰমাৰ কথাটো তৃতীয়তে দিছে, আৰু তত্ত্ব কথাখিনি আকৌ সপ্তমতো দিছে। এই চতুৰ্থ স্কন্ধৰ প্ৰাৰম্ভটো মনু কন্যাসকলৰ বৰ্ণনা দিছে। এতিয়া এই সৃষ্টিকৰ্তা ব্ৰহ্মাৰ মনু নামৰ পুত্ৰজনৰ তিনিগৰাকী কন্যা আৰু দুজন পুত্ৰ। এজন হ'ল প্ৰিয়ব্ৰত আৰু সিজন হ'ল উত্তানপাদ। উত্তানপাদ ৰজাৰ কাহিনীটো তত্ত্বটো ভাগৱতৰ চতুৰ্থ স্কন্ধত দিলে। দিবলৈ থাকি গ'ল কাৰ কাহিনী? তত্ত্ব কথা? প্ৰিয়ব্ৰতৰ কাহিনী। চতুৰ্থ অতিক্ৰম কৰি এটা পঞ্চমত দিব প্ৰিয়ব্ৰতৰ কথা। হয়নে বাৰু? এতিয়া আমি তত্ত্ব দিশেৰে যদি চাওঁ, মনুৰ তিনিগৰাকী কন্যা আকুতি, প্ৰসূতি আৰু দেৱহুতি আমাৰ তিনিটা অহংকাৰ তত্ত্ব।
এজন হ'ল উত্তানপাত, সিজন হ'ল প্ৰিয়বত। উত্তানপাত হ'ল আমাৰ দেহটো আৰু প্ৰিয়বত হ'ল আমাৰ জীৱটো। সেইটো কাৰণে 5টা তত্ত্ব লগ হৈ জীৱ গঠিত হৈছে। একেলগে দেখুৱাইছে এইবিলাক মনৰ কথা, ভাৱৰ কথা, চিন্তনৰ কথা আৰু আত্মাৰ কথা। সেইটো কাৰণে তত্ত্বটোৰ নাম ৰাখিছে কি? মনো মনন্তৰ কথা। এই মনু ব্ৰহ্মাৰ প্ৰথম পুত্ৰ। ব্ৰহ্মাৰ দেহক দুভাগ কৰা হ'ল। এভাগক কৰা হ'ল পৰা প্ৰকৃতি আৰু সিভাগক কৰা হ'ল অপৰা প্ৰকৃতি। পৰা প্ৰকৃতি হ'ল কোন? মনু। আৰু অপৰা প্ৰকৃতি কোন? শতৰূপা। এই পৰা আৰু অপৰা দুই প্ৰকৃতিৰ লগত যেতিয়া জীৱ লগ হ'ব তেতিয়া কি হয়? জীৱ আত্মা হ'ব। জীৱ আত্মালে দেহৰ তত্ত্বলে জীৱ অনাটো মনুষ্যৰ কাম নহয়, নৰৰ কাম নহয়। এই দেহৰ তত্ত্বলে জীৱ অনাটো কাৰ কাম? ঈশ্বৰ প্ৰভুৰ কাম। এতিয়া প্ৰিয়ব্ৰতক ক'লে যে তোমাৰ দৰে গুণৱান সাধক, একান্ত কৃষ্ণৰ ভকত, এনেকুৱা ধৰণৰ পুত্ৰ যে মই ব্ৰহ্মাদেৱে নাতি হিচাপে যে পাইছোঁ, এইটো মোৰ পৰম সৌভাগ্য। ভাগৱতৰ 7ম স্কন্ধত এই কথাখিনি দৈত্য শিশুসকলক কোৱাৰ চলে কৈছে ভাগৱত শাস্ত্ৰত। যেতিয়া প্ৰহ্লাদে নৰসিংহ আহিব ন, যেতিয়া 7ম স্কন্ধত প্ৰহ্লাদে নৰসিংহ প্ৰভুক স্তুতি কৰি প্ৰভুৰ কোষ প্ৰশমিত কৰি তেওঁ ভক্তিত ভগৱন্ত সন্তুষ্ট হ'ল আৰু ভগৱন্তে প্ৰহ্লাদৰ শিৰত হাত বুলাই কৈছে যে মই তোৰ এই ভক্তিত অত্যন্ত সন্তুষ্ট হৈছোঁ। তেতিয়া প্ৰহ্লাদে পিতৃৰ মুক্তিৰ কাৰণে এটা বৰ বিচাৰিছিলে যে মোৰ পিতৃয়ে আপোনাক কটুবাক্য প্ৰয়োগ কৰিলে, মোৰ পিতৃয়ে আপোনাক অনেক অপৰাধ কৰিলে, গতিকে ময়ো পিতৃৰ এই পুত্ৰৰূপ, তেওঁৰে চিন্ময়, গতিকে মোৰ পিতৃৰ অপৰাধবিলাক ময়োখন কৰিব। তেতিয়া নৰসিংহ প্ৰভুৱে প্ৰহ্লাদক কোৱাৰ চলেৰে আমাক ভাগৱত শাস্ত্ৰত কৈছে, কি বুলি কৈছে? হেৰৌ প্ৰহ্লাদ, তোৰ দৰে বৈষ্ণৱ পুত্ৰ যদি কোনোবা বংশত জন্ম লয়, জন্ম হওঁতে 21 পুৰুষ উদ্ধাৰ হয়। তই এই পিতৃৰ মুক্তিৰ কাৰণে এই বৰটো লৈ তই কিয় নিজকে তই বন্ধনত পেলালি? মইতো তোক আগতেই মুক্ত কৰি দিছিলোঁ। বোলে কি? এই দৈত্য কুলত মই প্ৰহ্লাদ ৰূপত, ভকত বৈষ্ণৱ ৰূপত মই তোক জন্ম দি এই দৈত্য কুলৰ 21 পুৰুষ উদ্ধাৰ কৰি দিছিলোঁ। মনুৰ পুত্ৰ হ'ল প্ৰিয়ব্ৰত। প্ৰিয়ব্ৰত এজন অতি শ্ৰেষ্ঠ বৈষ্ণৱ। প্ৰিয়ব্ৰতে সদায় হৰি সেৱা কৰে, গুৰু সেৱা কৰে, ঈশ্বৰৰ উপাসনা কৰে, এই জগতৰ জীৱবিলাকক অত্যন্ত স্নেহ আদৰ শ্ৰদ্ধা কৰে, প্ৰকৃতিৰ একো অনিষ্ট নকৰে। আৰু সেইটো কাৰণে পিতৃ মনুৱে তেওঁক গৈ ক'লেগৈ যে হে মোৰ পুত্ৰ প্ৰিয়ব্ৰত, তুমি এই মোৰ ৰাজ্যখনৰ ৰজা হোৱা, ৰাজ দায়িত্ব লোৱাৰ লগতে তুমি বিবাহ কৰি তুমি মোক সতী সন্তান উপহাৰ দিয়া। তেতিয়া প্ৰিয়ব্ৰতে পিতৃক হাতযোৰ কৰি গ'লে যে এই জগতখন, সংসাৰখন মায়াময়, মোহময়, পুত্ৰ পৰিবাৰ এইবিলাকৰ মায়া আৰু মোহত যদি মই পৰোঁ, মই ঈশ্বৰ কৃষ্ণত উপাসনা কৰাত বাধা আহিব। সেইটো কাৰণে মই আনন্দৰে কেৱল হৰিৰ চৰণ সেৱা কৰিব পাৰোঁ। এতিয়া আকৌ কি কৰিলে? মনু গৈ দেৱঋষি নাৰদৰ ওচৰ পালেগৈ যে হে দেৱঋষি, মই মোৰ পুত্ৰ প্ৰিয়ব্ৰতক বিবাহ কৰাবৰ কাৰণে সৈমান কৰিব নাই পৰা, আপুনি কৃপা কৰি তেওঁক এবাৰ কৈ দিয়ে নেকি বাৰু? 2টা তত্ত্ব ইয়াতো লুকাই আছে। বোলে কি? বৈষ্ণৱৰ সংগ।
অকলে কোৱা নহয়, এজন বৈষ্ণৱৰ সহায় লৈ গ'লে। বৈষ্ণৱৰ লগত যদি সংযোগ হয় কাৰ্যসিদ্ধি হয়, তাৰ প্ৰমাণ দেখুৱাইছে। ভাগৱত শাস্ত্ৰ সাধাৰণ শাস্ত্ৰ নহয়, অসাধাৰণ শাস্ত্ৰ, মৈত্ৰৰ শাস্ত্ৰ নহয়, বৈকুণ্ঠৰ শাস্ত্ৰ। ইয়াত প্ৰতিটো কথাতে আমাক ভকতিৰ জ্ঞান দিব বিচাৰিছে। আমি যদি আমাৰ আপদ বিপদৰ সময়ত আমি যদি ভকত বৈষ্ণৱৰ সংগ লওঁ, তেতিয়াহ'লে আমি সেই বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিম। গতিকে সংসাৰৰ দুখলৈ আহি গ'ল কোন? যে এতিয়া তেওঁ সতি সন্তান নাবাঢ়িব, সৃষ্টি নহ'ব। ব্ৰহ্মা সৃষ্টিকৰ্তাৰ দায়িত্বত তেওঁ অৰ্পণা কৰা হৈছে কৃষ্ণই। যদি সৃষ্টি নাবাঢ়ে তেতিয়াহ'লে তেওঁৰ কাৰ্যসিদ্ধি নহ'ব। সেইটো কাৰণে গৈ দেৱঋষি নাৰদক ক'লেগৈ যে হে দেৱঋষি, আপোনাৰ কথা চাগে মোৰ পুত্ৰ প্ৰিয়ব্ৰতে মানিব। দেৱঋষি নাৰদে প্ৰিয়ব্ৰতক গৈ ক'লেগৈ, তুমি যিটোক মিছা বুলি ভাবিছা, এই মিছাটোক তুমি মিছা নোহোৱা কৰি দিব পাৰিবানে? দেৱঋষি নাৰদে কৈছে, এই সংসাৰখন দুখময় বুলি কৈছা হয়, কিন্তু এই সংসাৰৰ দুখটো তুমি নাইকিয়া কৰি দিব পাৰিবানে? যদি দুখময় হয় তেতিয়াহ'লে সংসাৰৰ দুখ তুমি নাইকিয়া কৰি দিব পাৰিব লাগিব, সেইটোহে তোমাৰ কৰণীয়। গতিকে তিনিটা তাপতে সংসাৰখন তাপিত হৈ আছে। তুমি গৃহতেই থাকি, সংসাৰতেই থাকি তুমি সংসাৰী হৈ এই সংসাৰৰ দুখ কষ্ট যান্ত্ৰণাবিলাকৰ পৰা তুমি মুক্ত হৈ দেখুৱাব লাগিব। এই যিটোজনে কৃষ্ণ কথা হে বিচাৰে সময়ে মনে, এ ধৈৰ্য ধৰি ক্ষণে থাকয়। অৰ্থাৎ দেৱঋষি নাৰদ এজন পৰম বৈষ্ণৱ। নাৰদৰ ধী শক্তি, ধৈৰ্য শক্তি অত্যন্ত প্ৰবল। কিন্তু আমি জীৱ হৈ জন্ম লৈ আমাৰ ধী শক্তি কমি থাকে, আমি চঞ্চল হৈ থাকোঁ। আমি আমাৰ নিজৰ সিদ্ধান্তত অটল হওঁ, আনৰ সিদ্ধান্ত আমি মানিবলৈ যত্ন নকৰোঁ। এইবাৰ মনুৰ পুত্ৰ প্ৰিয়ব্ৰতক কি কৰিলে? মান্তি কৰাবলৈ যত্ন কৰিলে। কোনে? দেৱঋষি নাৰদে। যে গৃহতে থাকি, সংসাৰতে থাকি তুমি এই ঈশ্বৰ সেৱা কৰি, ভগৱন্তক ভক্তি কৰি এই সংসাৰ বন্ধনৰ পৰা মুক্ত হ'ব লাগিব। বেলেগ উপায়েৰে তুমি মুক্ত হ'ব নোৱাৰা। এইটো কাৰণে আমাক ভাগৱত শাস্ত্ৰই কৈছে, যদিহে আমি আমাৰ গৃহ সংসাৰ থকা স্বত্তেও আমি আমাৰ গুৰুৰ গৃহখন ৰাখোঁ, সৰ্বদা গুৰুৰ গৃহত আমি হৰিৰ সেৱা উপাসনা কৰোঁ, আমি সাধুৰ সংগতি যদি বা ভকত বৈষ্ণৱক আলহী অতিথি হিচাপে যদি আমাৰ গৃহধামত যদি আমি সেৱা শুশ্ৰূষা কৰোঁ, তেতিয়াহ'লে আমি সংসাৰী হৈও সংসাৰ বিৰাগী। হয়নে? সংসাৰখন আমাক কিয় লাগে? সংসাৰখন লাগে হৰি সেৱা কৰিবলৈ। সংসাৰী হৈ দুখ তাপ কষ্ট যান্ত্ৰণা ভোগ কৰিবলৈ আমাৰ সংসাৰখন নহয়। আমাৰ সংসাৰ কি? আমাৰ সংসাৰখন হ'ব লাগে ঈশ্বৰ সেৱাৰ এটা স্থান। গতিকে য'ত হৰি সেৱা নাই তাত বিবাদ, য'ত গুৰু সেৱা নাই তাত সদায় অমিল অসমতা। হয়নে? য'ত ভগৱত চিন্তন আৰু ঈশ্বৰ চিন্তনৰ ব্যৱস্থা নাই, তাত সদায় ব্যাধি, ৰোগ ব্যাধি, অপায় অমংগল। ভকতৰো ৰোগ ব্যাধি হয়, নোহোৱাকৈ নাথাকে বাৰু, হয়নে বাৰু? কিন্তু অভকতৰ ঠাইত ৰোগ ব্যাধি অপায় অমংগল অতি বেছি। সেইটো কাৰণে ভাগৱতৰ পঞ্চম স্কন্ধত আমাক ভক্তিৰ তত্ত্বজ্ঞানটো দিছে। কি বুলি দিছে? যে দেৱঋষি নাৰদে প্ৰিয়ব্ৰতক ক'লে যে তুমি তোমাৰ পিতৃৰ আজ্ঞা পালন কৰি তুমি সংসাৰ ধৰ্মটো ৰক্ষা কৰা। এতিয়া প্ৰিয়ব্ৰতে কি কৰিলে? প্ৰিয়ব্ৰতে তেওঁলোকক এই গুৰু বুলি মানিলে।
আপোনালোকৰ বাক্য যেতিয়া ঈশ্বৰৰ বাক্য, মই এই গুৰুস্বৰূপ ঈশ্বৰৰ বাক্য উলংঘা নকৰোঁ। আপোনালোকৰ বাক্য মই ৰক্ষা কৰি, মই গোবিন্দক চিন্তা কৰি মই সংসাৰ গাহস্থ ধৰ্মত প্ৰৱেশ হ'বলৈ যত্ন কৰাৰ লগতে মোৰ পিতৃ আৰু ককাৰ যিটো ইচ্ছা যে এই ভাৰত ভূমিৰ মই ৰজা হ'ব লাগিব, গতিকে মই ৰজাৰ আসনো গ্ৰহণ কৰিম। আমাৰ ৰজাৰ আসন বিচাৰি ঘূৰি ফুৰে, দৌৰি ফুৰে। ভাগৱত শাস্ত্ৰত দেখুৱাইছে তেনে ৰজাৰ আসন ভকতক দিবলৈ বিচাৰোঁতেও অস্বীকাৰ কৰিছে, হয়নে নহয়? আমাক কি লাগে? আমাক লাগে অকণমান শুদ্ধ পবিত্ৰ স্থান। কিহৰ কাৰণে? আমি বসবাস কৰিবৰ কাৰণে। আমাক কি লাগে? মৌলিক প্ৰয়োজনীয়তা কেইটা? অন্ন, বস্ত্ৰ, বাসস্থান, শিক্ষা, স্বাস্থ্য। জীৱক এইকেইটা মৌলিক প্ৰয়োজনীয়তা লাগিব। আৰু আমাক কি লাগিব? আমাক লাগিব আধ্যাত্মিক ঈশ্বৰ জ্ঞান। আধ্যাত্মিক ঈশ্বৰ জ্ঞান অবিহনে আমাৰ জীৱনটো কেতিয়াও আনন্দময় নহয়। সেইটো কাৰণে আনন্দ, কৃষ্ণৰ আনন্দ অমৃত যদি আমি পান কৰিব পাৰোঁ, তেতিয়াহে আমাৰ জীৱনটো কি হ'ব? মধুময় হ'ব, আনন্দময় হ'ব। দুখৰ কাৰণ কি? দুখৰ কাৰণ হ'ল ভেদ। কষ্টৰ কাৰণ কি? কষ্টৰ কাৰণ হ'ল জেদ। অশান্তিৰ কাৰণ কি? অশান্তিৰ কাৰণ হ'ল অহংকাৰ। এই বস্তুবিলাক ক'ত থাকে? এই বস্তুবিলাক কলিত থাকে। আৰু কলিক কলৈ যাবলৈ বাৰণ কৰি থোৱা আছে? যে য'ত মোৰ কথা শ্ৰৱণ কীৰ্তন হয়, য'ত মোৰ ভকত বৈষ্ণৱ থাকে, হয়নে বাৰু? আমাৰ গৃহখনকো আমি কি কৰিব লাগিব? এখন বৈষ্ণৱৰ গৃহ কৰি ল'ব পাৰিব লাগিব। আমাৰ গৃহখনক আমি কি কৰিব লাগিব? যে হৰি সেৱাৰ এটা মন্দিৰ কৰি ল'ব পাৰিব লাগিব। ভাগৱতৰ ৫ম স্কন্ধ। এই প্ৰিয়ব্ৰতক সংসাৰ ধৰ্ম পালন কৰিবলৈ কোৱাৰ অৰ্থটো আমাৰ জীৱটোৱে হ'ল প্ৰিয়ব্ৰত। কাৰ? ঈশ্বৰৰ অংশ। এই ঈশ্বৰৰ অংশ জীৱ ঈশ্বৰৰ অতি প্ৰিয়। এই জীৱবিলাকক যদি সত্য শুদ্ধ ঈশ্বৰৰ চৰণ সেৱাৰ যদি ভাগ দিয়া নহয়, ভকত বৈষ্ণৱৰ চৰণ সেৱাৰে ঈশ্বৰ উপাসনাৰ যদি ভাগ দিয়া নহয়, তেতিয়াহ'লে এই সংসাৰখন কেতিয়াও মধুময় নহ'ব। ভাগৱত শাস্ত্ৰৰ ৫ম স্কন্ধত প্ৰিয়ব্ৰত ৰজাই যি এই সংসাৰ ধৰ্ম, এই সংসাৰ ধৰ্ম আমাৰ জীৱনৰ সংসাৰ ধৰ্মৰ সৈতে একত্ৰ কৰি দেখুৱাব বিচাৰিছে। কৃষ্ণ Yeah.
কিহে কৃপালো গুৰুমূৰ্তি বাপ বান্ধৱ ভকত বৈষ্ণৱ সমস্ত ভাগৱত শাস্ত্ৰৰ পঞ্চম স্কন্ধত মনু আৰু দেৱঋষি নাৰদ একত্ৰ হৈ প্ৰিয়ব্ৰতৰ ওচৰলৈ গ'ল। প্ৰিয়ব্ৰত এজন সাধন সিদ্ধ ঋষি, মনুৰেই পুত্ৰ। তেওঁ ইমান গভীৰ ঈশ্বৰ প্ৰেম আৰু ঈশ্বৰ সাধনা যে তেওঁ সংসাৰৰ প্ৰতি দৃষ্টি নিদিয়ে। তেওঁ বিবাহ কৰি সংসাৰ কৰাৰ কোনো ইচ্ছা তেওঁৰ মনত নাই। কিন্তু জীৱৰ সংসাৰখন অশুদ্ধ আৰু অপবিত্ৰ বস্তু নহয়, ভাগৱত শাস্ত্ৰত সেইটো আমাক বুজাই দিবলৈ কৈছে যে আমি ব্ৰহ্মচৰ্য পালন কৰিলেহে পৰম ব্ৰহ্মক পাম, এইটো কেতিয়াও হ'ব নোৱাৰে। ভাগৱত শাস্ত্ৰৰ মতে আমি শুদ্ধকৈ সংসাৰ ধৰ্ম পালন কৰিলেও আমি ভগৱন্তক পাব পাৰিম বা ভগৱন্তৰ চৰণ পাম। এতিয়া দেৱঋষি নাৰদে প্ৰিয়ব্ৰতক বুজালেগে, কি বুলি কৈছে? হে নাক বিনাবল ধ্বজ তেক জীৱ ছয়, এই বৰ্ণা বৰ্ণ ভেদতাৰ এই অনেক আশ্ৰয়, ঈশ্বৰৰ বেদজৰি স্তম্ভ দিহতাৰে, এই তিনি গুণ জৰি তাতে বান্ধিলা ঈশ্বৰে। প্ৰিয়ব্ৰতক দেৱঋষি নাৰদে আৰু তেওঁৰ পিতৃ মনুৱে কৈছে যে তুমি বিবাহ কৰিলেই যে সংসাৰী হ'বা সেইটো নহয়, তুমি দেহটো পালা মানে তুমি সংসাৰী হৈ গ'লা। বোলে কেনেকৈ সংসাৰী হৈ গ'লা? বোলে তোমাৰ এই দেহ, তোমাৰ এই জীৱটোক এই দেহৰূপী বলহটোত বান্ধি দিলে। বোলে কিহে বান্ধিলে? ঈশ্বৰৰ তিনিটা গুণে বান্ধি দিলে। এই ঈশ্বৰৰ তিনিটা গুণে তোমাক বান্ধি দিয়াৰ কাৰণে এই গুণময় ফলবিলাক তোমাৰ কৰ্মৰ পৰা যিখিনি উৎপত্তি হ'ব, তুমি সেই ফলখিনি ভোগ কৰিবই লাগিব। সেই ফলৰ পৰা তুমি কেতিয়াও মুক্ত হ'ব নোৱাৰা। যে এই দেহত থাকি তিনি গুণত থাকি তুমি কৰা কৰ্মৰ যিখিনি ফল, এই ফলখিনি তুমি ভোগ কৰিব লাগিব। বোলে কেনেকুৱা ফল? যদি তুমি তোমাৰ পিতৃগুৰুৰ মাতৃ পিতৃৰ যদি তুমি আজ্ঞা আৰু উপদেশ পালন কৰা নাই, তেওঁলোকৰ যি ইচ্ছা, সত্য শুদ্ধ ইচ্ছা, এই ইচ্ছাক যদি তুমি বিৰোধিতা কৰিছা, তেতিয়াহ'লে তোমালৈ কি আহিব? তোমালৈ তাৰ পৰা পাপ আহিব। পিতৃ মাতৃৰ অভাগ্য হোৱাটো এটা অধৰ্ম, অন্যায়। সেইটো কাৰণে তোমাৰ পিতৃৰ যিটো ইচ্ছা, তুমি সেই ইচ্ছাটো পূৰ কৰা। দেৱঋষি নাৰদে অতি ভালকৈ উদাহৰণ দি বুজাই দিছে যে গুণকৰ্ম সংগে সুখ দুখ हुए যা, ঈশ্বৰেহে কৰ্তা তাক জানিবা সাক্ষাৎ। তোমাৰ আচল কৰ্তা কোন? আচল কৰ্তা হ'ল পৰমেশ্বৰ। তোমাৰ লগত যি আত্মা ঈশ্বৰ আছে, এই আত্মা ঈশ্বৰেই হ'ল আচল কৰ্তা। আৰু এই কথাটো দেৱঋষি নাৰদ আৰু মনুৱে পুত্ৰ প্ৰিয়ব্ৰতক বুজাই দিলে যে তোমাৰ দেহ, তোমাৰ মন, এইবিলাকহে গুণত থাকে। তোমাক পালন কৰি থকা আত্মা কিন্তু কোনো গুণত নাই। গতিকে তুমি ক'ত আছা? তুমি নিৰ্গুণ বস্তু এটাত লাগি আছা। তোমাৰ দেহটো গুণময়, তোমাৰ মনত গুণৰ প্ৰভাৱ আছে, কিন্তু এই দুটা বস্তুক প্ৰতিপালন কৰি থকা বিষ্ণুৰূপ আত্মাৰূপ যিটো ঈশ্বৰ তত্ত্ব, এই ঈশ্বৰ তত্ত্বটোৰ কি নাই? কোনো গুণ নাই। ইয়াক একো গুণে বান্ধিব নোৱাৰে। সেইটো কাৰণে হে প্ৰিয়ব্ৰত, তুমি সেই গুণমুক্ত আত্মা ঈশ্বৰত তুমি একান্তভাৱে আশ্ৰয় লৈ তুমি তোমাৰ যি নিত্য প্ৰয়োজনীয় কৰ্তব্য কৰ্ম, সেই কৰ্তব্য কৰ্মখিনি তুমি শুদ্ধকৈ সম্পাদন কৰা। তেতিয়া কি হ'ব? তেতিয়া তোমাৰ কল্যাণ হ'ব। আৰু কি বুলি কৈছে? এই স্বীকাৰ কৰি তাত পৰে সংসাৰত, হে আত্মাৰ নাহিকে
কদাচিত ও দেহৰেহে ধৰ্ম ইটো হে জানিবা নিশ্চিত ও স্বীকাৰ কৰিয়া তাত পৰে সংসাৰত ও ইহাৰ দৃষ্টান্ত এ শুনা যেন মত এ যেন এক অন্ন লাগ চকু থকা জনে ও ছায়াত বসায়া কতো হে ৰৌদ্ৰ বৰষুণে এই হিমতে সুখ লোক ঈশ্বৰৰ ইচ্ছাই এ আৰু শুনেও বাপ এ কহো অভিপ্ৰায়। এতিয়া প্ৰিয়ব্ৰতক ভালদৰে বুজাই এটা বস্তুৰ পৰিচয় দিয়া হ'ল। সেই বস্তুটো কি? বোলে তোমাৰ লগত থকা ঈশ্বৰৰ তত্ত্বৰূপ যি আত্মা, তোমাৰ দেহটোক গুণে বান্ধিব, তোমাৰ মনটোক গুণে স্পৰ্শ কৰিব, কিন্তু তোমাৰ লগতে থকা আত্মা ঈশ্বৰক একো গুণেই একোৱে বান্ধিব স্পৰ্শ কৰিব নোৱাৰে। তেতিয়া প্ৰিয়ব্ৰতে দেৱঋষি নাৰদ আৰু পিতৃৰ বাক্যত সহমত প্ৰকাশ কৰি ক'লে যে আপোনালোকৰ যি আজ্ঞা এয়া মই ঈশ্বৰৰ আজ্ঞা বুলি মানিম। আপোনালোকে মোক ৰজা হ'বলৈ কৈছে আৰু মই এইখন ৰাজ্যৰ ৰজা হ'ম। এতিয়া কি হ'ল? প্ৰিয়ব্ৰতে এই ভাৰত ভূমিত এনেকুৱা এখন তাৰমানে তীৰ্থলৈ তেওঁ ৰূপান্তৰ কৰি পেলালে। তেওঁ পুত্ৰ 10জন হ'ল, 10জন পুত্ৰ 10টা তত্ত্ব, হয়নে? কৃষ্ণৰ তত্ত্ব 10ম, প্ৰিয়ব্ৰতৰ পুত্ৰ 10টা, হয়নে বাৰু? ভাগৱত তত্ত্ব এটাই, বোলে কি? সেয়াই হ'ল ঈশ্বৰ। ঈশ্বৰৰ তত্ত্বৰূপটো তদং ৰূপটো ক'বলৈ যাওঁতে আমাক পৰ্বত পাহাৰ নদ নদী ঋষি মুনি যোগী ভোগী সংসাৰী দৈত্য দানৱ এই সমস্তবিলাকৰ কথা কৈছে, হয়নে বাৰু? এই বিচিত্ৰ সংসাৰৰ বিচিত্ৰ বস্তুবিলাকৰ বিষয়ে আমাক ভাগৱত শাস্ত্ৰত কোৱাৰ পাছতো আমাক ভাগৱত শাস্ত্ৰই এটা শুদ্ধ মত দিছে। কি মত দিছে? যে জগতক পালন কৰোঁতা এজনেই, জগতক সংহাৰ কৰোঁতা এজনেই, এই জগতলৈ জীৱ সৃষ্টি কৰোঁতাও সেই এজনেই। গতিকে এজন ঈশ্বৰত আমাৰ সুদৃঢ় বিশ্বাস, সুদৃঢ় ভক্তি আৰু শ্ৰদ্ধা থাকিব লাগিব। ভাগৱতৰ 5ম স্কন্ধত প্ৰিয়ব্ৰত ৰজাৰ এই আখ্যান দি জীৱৰ সৃষ্টি, জীৱৰ কৰ্ম, জীৱৰ ধৰ্ম আৰু জীৱৰৰ লগত ঈশ্বৰৰ কি মহিমা, এই সমস্তখিনি কথা ইয়াত আমাক প্ৰকাশ কৰি দেখুৱাব। কৃষ্ণ বেলেগ কিবা নাম ল'ব নেকি? হয় নাই? যদি বোলা গৃহতে থা কি আজো গণে এই অভিমান শূন্যতাৰ মাইকটো খুব গৈছে। কণ কণ ল'ৰা ছোৱালীখিনি ভাল লাগিব ন? ভাল হৈছে আমি নামষাৰ দিয়া আগতে সেই কাৰণেবোৰক এই অভিমান শূন্য তাৰ হৈ মে কমনে হে ৰাম তাহাৰ উত্তৰ দিওঁ শুনাম গিহে কি কৰিবে যিটো জানিলে আত্মাক
ইটো কি এইটো অহংকাৰ আমাৰ দেহটো কি আমাৰ দেহটো ৰজগুণী অহংকাৰ এই ৰজগুণৰ অহংকাৰ কি আছে ভোক পিয়াহ তৃষ্ণা সকলো আছে এই ৰজগুণী অহংকাৰতে বৰ্তি থকা এই দেহটো থকা স্বত্বেও আমাৰ লগত এটা আমি নেদেখা বস্তু আছে এই নেদেখা বস্তুটো কি এই নেদেখা বস্তুটো হ'ল আমাক পালন কৰা আত্মা এই আত্মাৰ কোনো বন্ধন নাই আত্মাৰ কোনো জন্ম নাই আত্মাৰ কোনো মৃত্যু নাই আত্মা অবিনাশী এক ঈশ্বৰ তত্ত্ব এইটো কাৰণে প্ৰিয়ব্ৰতক কৈছে যে তুমি তোমাৰ ইন্দ্ৰিয়বিলাকক দমন কৰি আত্মা ঈশ্বৰত তুমি একাগ্ৰ হৈ তুমি জগতত যদি ৰজাৰ দায়িত্ব পালন কৰা তেতিয়াহ'লে ভগৱানৰ কৃপাত তোমাৰ মংগল হ'ব হে সুখ নিগদতি শুনিও কম এ হেন যদি বমা টাঙ্গ বলিল হে আজ্ঞাশীৰে ধৰি প্ৰিয় ব্ৰতে হে কৰিবহু ৰাজ বুলি নমিলা চৰণে তোমাৰ বাক্য কলংঘি বাৰ নাই হে কৰি বলিলো নিশ্চয় হেন শুনিব মামাতি ৰংগ মনে হে প্ৰশংসিলা নাৰদৰা স্বয়ম্ভুৱ মনোৰমা নন্দৰ্ঘী মানাই এ পুত্ৰক দিলন্দ ৰাজ্য আনন্দ হবে মিলিব মাকব শিলা ৰংগ মনে ও নিজ স্থানে গৈলা ব্ৰহ্মা চৰি সজানে হে বিষময় বিষয়ক অজানি মনে পাছে ও তেজি সুখ ভোগ ৰৈলা গোবিন্দৰ কাছে এ প্ৰিয়ব্ৰত ৰাজা ভৈলা অতি ভূম নেখাৰ সপ্ত দীপা বসুমতী যাৰ ধিকাৰ এ বড় বড় ৰাজা যত আছে হি
এই পচন্দ প্ৰতাপ শত্ৰু গণ ভয়ংকৰ এই ধনুৰ টংকাৰে কম্পি এই গৈলা খুৰা খুৰ ঐ একেৰতে ৰাখি অন্তৰাজা অব্যাহত এই লোকা সীমা কৰি এই তিনিও জগত ঐ ঈশ্বৰৰ আজ্ঞাইতো ঐ হেন মানি মনে অলৌকিক বৈদিক কৰ্ম কৰন্ত আপোনে এয়া শকতি নকৰন্ত বিষয় সুখত ও ৰাতি দিনে গোবিন্দ চিন্তত মনত এই মহন্তক পাইলে তাক কৰে বস্তু খুঁজে তাকে দে দান এই অসাঞ্চিত ধন হেন জানিয়া নৃপতি এই দুখী ভিক্ষী দেখান্তৰী মহাসখী ভৈল ৰাজা হৰিৰ সেৱাত এই কৰ্মবন্ধ চিনি ভৈলা হে মুকুট সাক্ষাৎ এতিয়া প্ৰিয়বল ৰজা হ'ল প্ৰিয়বল ৰজা হোৱাৰ কাৰণে ৰাজসিক ভোগবিলাক আনন্দৰ বন্ধনত তেওঁ পৰিল কিন্তু তাৰ পৰা তেওঁ কেনেকৈ মুক্ত হ'ল বা উদ্ধাৰ হ'ল সেইটো ভাগৱতত আমাক দেখুৱালে কেনেকৈ উদ্ধাৰ হ'ল তেওঁ সাধু সন্ত মহন্তক গুৰুস্বৰূপ জ্ঞান কৰে সাধু সন্ত মহন্তৰ মনৰ যি সৎ ইচ্ছা সেই ইচ্ছা পূৰণ কৰে দুখিতজনক তাপিতজনক আৰ্তজনক ভিক্ষুজনক তেওঁ সদা দান কৰে আৰু সেইসকলক স্নেহ কৰে আৰু কি কৰিলে যিসকল শিশু যিসকল বৃদ্ধ সেইসকলক তেওঁ সদায় কৰোণা কৰে এই জীৱৰ প্ৰতি প্ৰেম আৰু দয়া জগতৰ প্ৰতি প্ৰেম ঈশ্বৰ প্ৰেম তুল্য আৰু এই কৰ্ম কৰি প্ৰিয়ব্ৰতে ৰাজ্য শাসন কৰিলত তেওঁ নিজেই অনুভৱ কৰিলে বোলে কি মই এতিয়া বন্ধনত নাই বোলে কি মই সন্ন্যাস ধৰ্ম লৈ থাকোঁতে মই যিদৰে মুক্ত আছিলোঁ বিষয় বন্ধনৰ পৰা মই ৰাজ সিংহাসনত বহি ৰজাৰ দায়িত্ব লৈ মই শুদ্ধ কৰ্ম সত্য ধৰ্ম ঈশ্বৰ সেৱা কৰি মই জীৱন অতিবাহিত কৰাৰ কাৰণে মই মোৰ জীৱনটো বন্ধনমুক্ত ৰজা হোৱা স্বত্তেও হৈ আছে বুলি মই অনুভৱ কৰিব পাৰিলোঁ ভাগৱত শাস্ত্ৰৰ সিদ্ধান্ত বোলে কি আমি ৰজগুণী দেহ এটা লৈ আমি ৰজাৰ আসনতে আছোঁ ভোগবিলাক আনন্দ এইবিলাক আমাৰ লগত থাকিবই কিন্তু আমি বন্ধনমুক্ত হৈ এটা সুস্থ সবল আমি যদি জীৱন যাপন কৰিবলৈ হয় তেতিয়াহ'লে ভাগৱত শাস্ত্ৰত প্ৰিয়ব্ৰত ৰজাই যিকেইটা সৎকৰ্ম কৰি দেখুৱালে সেই সৎকৰ্মকেইটা আমি সংসাৰ ধৰ্মত থাকি প্ৰতিপালন কৰিব লাগিব সুন্দৰ শিশুসকলে কৃষ্ণ হয় জয় গুৰু শংকৰ এই পাঠ পৰ্যালোচনাৰ মাজতেই খন্তেক আপোনালোকক ৰখাবলগীয়া হোৱাত আমি ক্ষমা বিচাৰিছোঁ পৰম সন্মানীয় নিবেশ শইকীয়া বাপজনা আসনত অধিষ্ঠিত হৈ থাকোঁতেই ওপৰত আপোনাৰ প্ৰাথমিক শাখাৰ কণ কণ শিশুসকলৰ দ্বাৰা অনুশীলিত এটি দিহানা আমি এই আবাহনে পৰিৱেশন কৰাব বিচাৰিছোঁ আৰু আমি দিহানা ভাগ পৰিৱেশন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আমাৰ নিবেশ শইকীয়া বাপজনা আসনত অধিষ্ঠিত হৈ থকা অৱস্থাতে তাৰ পিছতে আমি